हेलो एवरीवन आज ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছো ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ পাৰ্ট নিৰেশন। নিৰেশন মানে কি আৰু ইয়াৰ ভাগসমূহ কি কি? নিৰেশন মানে হৈছে উক্তি, অৰ্থাৎ আমি যি কথা কওঁ এই আমি কোৱা প্ৰতিটো কথা বা প্ৰতিটো বাক্য একো একোটা নিৰেশন হ'ব পাৰে। নিরেশন সাধারণত দুই প্রকারের থাকে। ডাইরেক্ট নিরেশন বা আমি ডাইরেক্ট স্পিচ বুলি ক'ব পাৰো। আৰু ইনডাইৰেক্ট নিরেশন বা ইনডাইরেক্ট স্পিচ। এটা ডাইরেক্ট স্পিচ মানে কি আৰু ইনডাইরেক্ট স্পিচ মানে কি? যে কেতিয়াবা কি হয় ডাইরেক্ট স্পিচ কোনবিলাক যে যেতিয়া বক্তা এজনে কোৱা কথাখিনি তেওঁ কোৱা ধৰণে ঊৰ্ধ্বকমাৰ ভিতৰত আমি হুবহু ভাৱে আমি প্ৰদৰ্শন কৰিম। অৰ্থাৎ বক্তা এজনে যেতিয়া কোনো কথা প্ৰকাশ কৰিব বা ক'ব সেই কথাখিনি যদি আন এজনে যদি তেওঁৰ কথাখিনি হুবহুভাৱে প্ৰকাশ কৰে বাক্যত, তেতিয়াহ'লে সেই বাক্যটো বা সেই স্পিচটো আমি ডাইৰেক্ট স্পিচ বুলি ক'ব পাৰো। ডাইৰেক্ট স্পিচত কি হয় তেওঁ কোৱা কথাখিনি এটা ঊৰ্ধ্বকমাৰ ভিতৰত ৰখা হয়, অৰ্থাৎ বক্তাজনৰ কথাখিনি ঊৰ্ধ্বকমাৰ ভিতৰত ৰখা হয় সাধাৰণতে। আৰু ইনডাইৰেক্ট স্পিচত কি হয় যে তৃতীয় ব্যক্তি যেতিয়া কোনো কথা প্ৰকাশ কৰে সেই কথাখিনি আমি সাপোজ ইয়াত তিনিজন ব্যক্তি আছে এ বি আৰু চি। এতিয়া এ বিৰ আগত এটা কথা কৈছে, এই কথাখিনি চি ব্যক্তিজনে যেতিয়া আমি আন ব্যক্তিৰ আগত যেতিয়া প্ৰকাশ কৰিম তেতিয়া আমি সেই কথাখিনি তাৰমানে ইনডাইৰেক্ট স্পিচত গুচি আহে। আমি এটা বাক্য লৈছো, ৰাম said I am very tired। এই বাক্যটো কি হৈছে? ৰাম said I am very tired। ৰামে কৈছে এই কথাখিনি I am very tired। এই কথাখিনি ৰামে কৈছে আৰু ৰামে কোৱা কথাখিনি মই কোনো তৃতীয় ব্যক্তিৰ আগত আমি কৈ আছো। এতিয়া এই বাক্যটো বৰ্তমান ডাইৰেক্ট স্পিচত আছে। ৰামে কৈছে যে আই এম ভেৰি টায়াৰ্ড। এতিয়া ৰামে কোৱা কথাখিনি আমি হুবহু ৰূপে ইয়াত লিখি দিছো। এতিয়া যদি এই বাক্যটো আমি ইনডাইৰেক্ট স্পিচত লিখিব লগা হয় তেতিয়াহ'লে আমি কি কৰিম? ৰাম said that he very tired। sorry ইয়াতে he was হ'ব, যেটো past tense আছে বাক্যটো। Ram said that he was very tired। এতিয়া ডাইৰেক্ট স্পিচ বা ডাইৰেক্ট নেৰেশ্যনত কি কৰা হয়? ডাইৰেক্ট নেৰেশ্যনত যিটো ভাৰ্বে বক্তাজনক চিনাকি কৰি দিয়ে তাক কি কোৱা হয়?
তাক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব আৰু ঊৰ্ধ্বকমাৰ ভিতৰত থকা কথাখিনি reported speech বুলি ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নেৰেশ্যনক যিটো ভাৰ্বে বক্তাজনক চিনাকি কৰি দিয়ে অৰ্থাৎ ইয়াত বক্তাজন যিকোনো এজন ব্যক্তি হ'ব পাৰে কিন্তু যিটো ভাৰ্বে বক্তাজনৰ বিষয়ে তাৰমানে ডাইৰেক্টলি উল্লেখ কৰে সেইটো হৈছে ৰিপৰ্টিং ভাৰ্ব অৰ্থাৎ বক্তাজনক মানে ডাইৰেক্টলি ৰিপৰ্ট কৰে আৰু ঊৰ্ধ্বকমাৰ ভিতৰত যিখিনি আমি বক্তাজনে যিখিনি কথা ক'ব সেই কথাখিনি ইয়াত ঊৰ্ধ্বকমাৰ ভিতৰত ৰখা হয় আৰু এই কথাখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ আমি এটা বাক্য লৈছো আমি আগৰ বাক্যটো লৈছো যে ৰাম said I am very tired এতিয়া ইয়াত ৰাম said আৰু I am very tired এই দুটা খণ্ড আছে ইয়াত ৰাম said যিটো খণ্ড আছে এই খণ্ডটো কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব অৰ্থাৎ ইয়াত said যিটো ভাৰ্ব আছে এই said ভাৰ্বটোৱে তাৰমানে ৰামক তাৰমানে নিদৰ্শন কৰিছে গতিকে ৰাম said এই পাৰ্টটো আমি কম এতিয়া ৰিপৰ্টিং ভাৰ্ব I am very tired এই কথাখিনিক আমি ৰিপৰ্টেড স্পীচ বুলি কম অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বৰ বৰ্ণনা যিখিনি আছে সেই বৰ্ণনাখিনিক আমি ৰিপৰ্টেড স্পীচ বুলি ক'ব পাৰোঁ এতিয়া আমি যেতিয়া নেৰেশ্যন চেঞ্জ কৰিম যে ডাইৰেক্ট নেৰেশ্যনৰ পৰা আমি ইনডাইৰেক্ট নেৰেশ্যনত নিব লাগে বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টত আনিব লাগে এই যিটো নেৰেশ্যন চেঞ্জ কৰাৰ নিয়ম এই নিয়মখিনি কি কি হ'ব পাৰে যে নেৰেশ্যন চেঞ্জ কৰোঁতে আমি প্ৰথমে কি কৰিব লাগিব নেৰেশ্যন চেঞ্জৰ নিয়ম নেৰেশ্যন চেঞ্জ কৰোঁতে আমি কি কৰিব লাগিব প্ৰথম কথা আমি যে ৰিপৰ্টিং ভাৰ্ব যিটো থাকিব এই ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে সেইটো চাব লাগিব দ্বিতীয়তে আমি চাব লাগিব ৰিপৰ্টেড স্পীচটো reported speech RS means reported speech to key sentence অর্থাৎ
যে সেন্টেন্স বুলি কোৱাৰ লগে লগে আমাৰ কি কথা মনলৈ আহিব যে সেন্টেন্সৰ যেটা প্ৰধান ভাগ আছে সেন্টেন্সৰ ভাগ কেইটা আছিল আমাৰ এছাৰ্টিভ সেন্টেন্স assertive sentence now so the interrogative sentence imperative sentence obtating sentence exclamatory sentence এইখিনি জানিব লাগিব যে প্ৰথমতে আমি কি চাব লাগিব যে ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে হয়তো পাষ্ট টেন্সত থাকিব পাৰে বা প্ৰেজেন্ট টেন্সত থাকিব পাৰে ফিউচাৰ টেন্সত থাকিব পাৰে বা প্ৰেজেন্ট কন্টিনিউয়াছত থাকিব পাৰে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত থাকিব পাৰে ইত্যাদি ভাগত থাকিব পাৰে দ্বিতীয়তে আমি চাব লাগিব যে ৰিপৰ্টিং স্পীচটো কি সেন্টেন্স হয়তো এছাৰ্টিভ সেন্টেন্স হ'ব পাৰে ইন্টাৰোগেটিভ সেন্টেন্স হ'ব পাৰে ইম্পাৰেটিভ সেন্টেন্স হ'ব পাৰে অবজেক্টিভ সেন্টেন্স হ'ব পাৰে এক্সক্লেমেটৰী সেন্টেন্স হ'ব পাৰে বাক্যটো কোন টেন্সত আছে আৰু কি সেন্টেন্স হেতু আমি চাব লাগিব তৃতীয়তে আমি কি চাব লাগিব ৰিপৰ্টেড স্পীচৰ টেন্স জানিব লাগিব অৰ্থাৎ ৰিপৰ্টেড স্পীচটো কোন টেন্স বা কোন টেন্সৰ কি ৰূপত আছে তা জানিব লাগিব এতিয়া আমাৰ তিনিটা নিয়ম পাইছো যে আমি প্ৰথমতে কি কৰিব লাগিব ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে চাব লাগিব দ্বিতীয়তে ৰিপৰ্টেড স্পীচটো কি সেন্টেন্স অৰ্থাৎ এছাৰ্টিভ সেন্টেন্স নে ইন্টাৰোগেটিভ নে ইম্পাৰেটিভ নে অবজেক্টিভ নে এক্সক্লেমেটৰী সেইটো চাব লাগিব আৰু তৃতীয়তে চাব লাগিব ৰিপৰ্টিং স্পীচৰ টেন্সটো জানিব লাগিব অৰ্থাৎ ৰিপৰ্টেড স্পীচটো কোন টেন্সৰ কি ৰূপত আছে সেইটো জানিব লাগিব এইখিনি হ'ল আমাৰ প্ৰধান নিয়ম এতিয়া আমি কি কৰিব লাগিব এছাৰ্টিভ সেন্টেন্সত যদি বাক্যটো থাকে যে যিবিলাক এছাৰ্টিভ সেন্টেন্স মানে কি যিবিলাক বাক্যৰ জৰিয়তে কোনো কৰ্তাই কোনো কাম কৰা বা নকৰা বা হোৱা নোহোৱা ইত্যাদি কথা প্ৰকাশ কৰে এই বাক্যবিলাকক কি বুলি কোৱা হয় assertive sentence assertive sentence পিছত দ্বিতীয়তে যে assertive sentence ৰ এতিয়া আৰু এটা কথা কৈছো assertive sentence যদি হয় assertive sentence ৰ যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেচনত আমি চেঞ্জ কৰিম তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে নিয়মটো আমি কৈ দিছো এক নম্বৰ নিয়ম হৈছে
the reporting verb says বা said যদি থাকে তেতিয়া হলে সেই says বা said verb দুটাৰ যিকোনো এটা থাকিব পাৰে তেতিয়া সেই ভাৰ্বটো ক্ৰমে একে ৰূপতে থাকিব যদি সেই বক্তাজনে কথাটো কাক কয় সেইটো উল্লেখ নাথাকে আৰু যদি কথাটো কাক কয় সেইটো উল্লেখ থাকে তেন্তে হলে says বা tells হ'ব অৰ্থাৎ saysৰ সলনি tells হ'ব আৰু saidৰ সলনি told হ'ব এইখিনি কথা মই কৈ দিলো দ্বিতীয় নিয়ম যদি says শব্দটো থাকে saysৰ সলনি কি হ'ব ইংৰাজীটো tells হৈ যাব আৰু যদি said থাকে saidৰ ঠাইত told হ'ব দ্বিতীয় নিয়ম হৈছে said to me said to me যদি থাকে তেতিয়া হলে তাত কি হ'ব told me হ'ব আৰু কাৰণ tell শব্দৰ লগত মানে to নবহে তৃতীয় নিয়ম হৈছে ৰিপৰ্টিং ভাৰ্বটো লিখাৰ পিছত reporting verb লিখাৰ পিছত reported speechৰ কাম আৰম্ভ কৰাৰ কাৰণে এটা আমি শব্দ ব্যৱহাৰ কৰিব লাগিব এই শব্দটো হৈছে that এই that শব্দটো ব্যৱহাৰ কৰিব লাগিব যদি assertive sentenceৰ ক্ষেত্ৰত হেতু যদি says থাকে saysৰ ঠাইত tells হ'ব যদি said থাকে তেতিয়া told হ'ব আৰু said to me থাকিলে told me হ'ব আৰু যদি ৰিপৰ্টিং ভাৰ্বটো লিখাৰ পিছত ৰিপৰ্টিং স্পীচৰ কাম যেতিয়া আৰম্ভ কৰে তাৰ আগত আমি এটা that শব্দ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ that লিখাৰ পিছতহে আমি ৰিপৰ্টিং স্পীচ লিখিব পাৰিম তাৰপিছত চতুৰ্থতে আৰু এটা চাব লাগিব কি ৰিপৰ্টেড স্পীচৰ যিটো সাবজেক্ট থাকিব সাবজেক্টটো বক্তাজনক বুজোৱাকৈ এটা pronoun শব্দ আমি ব্যৱহাৰ কৰিব লাগিব pronoun ব্যৱহাৰ কৰিব বক্তাজনক বুজাবই যে আমি বক্তাজনৰ আমি নাম উল্লেখ নকৰি আমি তাৰ ঠাইত আমি হি সি
তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰিব পাৰিম। পঞ্চমতে আমি চাব লাগিব কি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্স অৰ্থাৎ শেষ থাকিলে ৰিপৰ্টিং স্পীচৰ টেন্সৰ পৰিৱৰ্তন ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত বা শেষ ৰূপত মানে যদি শেষ থাকে তেতিয়াহ'লে সেইটো প্ৰেজেন্ট টেন্সত থকাটো বুজাব। যদি প্ৰেজেন্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ যি টেন্সত দিয়া থাকে টেন্সৰ পৰিৱৰ্তন নহয়, মানে যিটো টেন্সত দিয়া থাকিব সেই টেন্সতে হ'ব। ডাইৰেক্ট স্পীচ আৰু ইনডাইৰেক্ট স্পীচ দুইটাৰ ক্ষেত্ৰতে একেই থাকিব। তাৰপিছত ষষ্ঠম নিয়মটো হৈছে যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে অৰ্থাৎ চেজৰ ঠাইত যদি চেইট হয় তেতিয়া পাষ্ট টেন্সত থকাটো বুজাব। অৰ্থাৎ চেইট ৰূপত থাকিলে ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন হ'ব। চেইট ৰূপত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন হ'ব। এতিয়া কি পৰিৱৰ্তন হ'ব বা কেনেধৰণে পৰিৱৰ্তন হ'ব এটা উদাহৰণৰ সৈতে বুজাই দিছো। ৰিপৰ্টেড স্পীচটো যদি প্ৰেজেন্ট ইনডেফিনিটত থাকে তেতিয়া সেই পাষ্ট ইনডেফিনিট হ'ব। এটা উদাহৰণৰ সৈতে বুজাই দিছো যে ৰাম said Ram said, I am very tired. এই বাক্যটো আমি যেতিয়া ইনডাইৰেক্ট স্পীচত লিখিম আমি তেতিয়া আমি লিখিব লাগিব Ram said that he was very tired. তাৰপিছত ৰিপৰ্টেড স্পীচটো তাৰপিছত আমি চাব লাগিব যে ৰিপৰ্টেড স্পীচটো যদি প্ৰেজেন্ট কন্টিনিউয়াছত থাকে তেতিয়া কি হ'ব তেতিয়া past continuous হ'ব
এইটোৰে ৰিপৰ্টেড স্পীচৰ যদি পাষ্ট প্ৰেজেন্ট পাৰফেক্টত থাকে এতিয়া পাষ্ট পাৰফেক্ট হ'ব আৰু যদি পাষ্ট ইনডিফিনিটত থাকে এতিয়া হলে পাষ্ট পাৰফেক্ট হ'ব পাষ্ট ইনডিফিনিটত থাকিলে কিন্তু পাষ্ট পাৰফেক্ট হ'ব এই ধৰণে টেন্সৰ পৰিৱৰ্তন হ'ব তাৰ পিছত ৰিপৰ্টেড স্পীচৰ যদি ফিউচাৰ টেন্সত থাকে তেতিয়া হলে তাত শ্যাল বা উইল এইবিলাক শব্দ ব্যৱহাৰ হ'ব আৰু তাৰ পিছত কি হ'ব এই শব্দবিলাকৰ ইনডাইৰেক্টত এই শব্দবিলাকৰ কিন্তু পাষ্ট ৰূপে শ্যাল বা উইল এনেকুৱা শব্দ যদি থাকে তেতিয়াহ'লে তাৰ পাষ্ট সাবজেক্ট অনুযায়ী পাষ্ট ৰূপ আহিব এই ক্ষেত্ৰত শ্যালৰ পাষ্ট ৰূপ হ'ব should আৰু উইলৰ পাষ্ট টেন্স হ'ব would এনেকুৱা ধৰণে শব্দবিলাক পৰিৱৰ্তন হ'ব যদি ৰিপৰ্টেড স্পীচত যদি কোনো চিৰসত্য ঘটনা বা চিৰসত্য বাক্য যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব চিৰসত্য ঘটনা বা চিৰসত্য বাক্যৰ বা অভ্যাসজনিত বাক্য অৰ্থাৎ অভ্যাসজনিত কাম কৰা বুজোৱা বাক্য তেনে ক্ষেত্ৰত কি হ'ব টেন্সত যি টেন্সত থাকে সেই একে টেন্সতে থাকিব টেন্সৰ কোনো পৰিৱৰ্তন নহয় এতিয়া আমি জানিব লাগিব কি this subject object আৰু possessive rule subject object আৰু possessive rule I to এটা subject I শব্দটো যেতিয়া আমি অবজেক্ট কৰিম আমি তেতিয়া আমি I ঠাইত আমি কি কৰিব লাগিব মি লিখিব লাগিব আৰু পসেসিভ পদ হ'ব মাই উই ঠাইত উই যেতিয়া আমি অবজেক্ট ৰূপত লিখিম তেতিয়া উই ঠাইত আমি আস লিখিব লাগিব আৰু পসেসিভ ৰূপত লিখিব আমাৰ এই ধৰণে কিছুমান শব্দ মানে আমি পৰিৱৰ্তন কৰিব লাগিব যদি ইউ থাকে ইউৰ ঠাইত অবজেক্টত ইউৱে হ'ব আৰু পসেসিভত ইউৰ হ'ব হি থাকিলে হিম আৰু হিজ হ'ব সি যদি থাকে হার আৰু হারে হ'ব যদি ডে থাকে ডেম আৰু দেয়াৰ সাবজেক্ট অবজেক্ট আৰু পসেসিভ আই টু এটা সাবজেক্ট আই যেতিয়া আমি নেৰেশন চেঞ্জ কৰিম তেতিয়া আমি আই টু যেতিয়া সাবজেক্ট আছিল সাবজেক্টৰ পৰা যেতিয়া আমি অবজেক্ট কৰিবলগীয়া হয় তেতিয়া হলে আমি আই ঠাইত আমি মি লিখিব লাগিব আৰু যদি পসেসিভ ৰূপত লিখিব লগা হয় তেতিয়া হলে আই ঠাইত আমি কি ব্যৱহাৰ কৰিম মাই ব্যৱহাৰ কৰিম এনে ধৰণে তাৰমানে কিছুমান সাবজেক্ট বা কিছুমান শব্দ আমি নেৰেশন চেঞ্জ কৰাৰ পিছত আমি তাক পৰিৱৰ্তন কৰি লিখিব লগা হয় এইকেইটা সদায় ব্যৱহাৰ কৰি থকা শব্দ গতিকে এইকেইটা শব্দকেইটা মনত ৰাখিব লাগিব ইয়াৰ পিছত আমি কি কৰিম যেতিয়া আমি নেৰেশন চেঞ্জ কৰিম আমি তেতিয়া আমি কিছুমান আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব যে সাবজেক্টৰ ঠাইত মানে সাবজেক্ট ৰূপ বা অবজেক্টৰ ঠাইত অবজেক্ট ৰূপ আৰু পসেসিভৰ ঠাইত
পসেসিভ গ্ৰুপ বহিব তাৰ পিছত আৰু এটা কথা জানিব লাগিব কি যেতিয়া আমি ডাইৰেক্টৰ বা ইনডাইৰেক্ট কৰিম এতিয়া আমি আৰু কিছুমান শব্দৰ পৰিৱৰ্তন হ'ব ডাইৰেক্ট ইনডাইৰেক্ট এই ক্ষেত্ৰত কি শব্দৰ পৰিৱৰ্তন হ'ব যেনে ডিস থাকিলে ডেট হ'ব টুডে থাকিলে ডেট ডে হ'ব টুডে নাথাকে ডিস ডে থাকিব পাৰে ডিস ডে থাকিলেও ডেট ডে হ'ব হিয়াৰ থাকিলে ডিয়াৰ হ'ব নাও থাকিলে দেন হ'ব এই ধৰণে তাৰমানে কিছুমান শব্দ আমি পৰিৱৰ্তন কৰিবলগীয়া হ'ব এতিয়া ডিস আৰু ডেট ডিস শব্দটো ক'ত ব্যৱহাৰ কৰা হৈছে ডাইৰেক্ট স্পীচত অৰ্থাৎ আমি বক্তাই কোৱা কথাখিনি যেহেতু হুবহু ৰূপত আমি প্ৰকাশ কৰিছো তেতিয়া তেওঁ যি ধৰণে প্ৰকাশ কৰিছে সেই একে ধৰণে প্ৰকাশ কৰিব লাগিলে তাত কোনো পৰিৱৰ্তন নহয় তেতিয়া ডিস শব্দটো ডিস হৈ থাকিব যেতিয়া আমি সেই একেখিনি কথা আমি ইনডাইৰেক্টলি আমি ক'ব লাগিব তেতিয়া হলে আমি ডিসৰ ঠাইত ডেট শব্দটো ব্যৱহাৰ কৰিব লাগিব এনেকুৱা আৰু বিভিন্ন শব্দ পোৱা যাব তাৰপিছত আমি কি জানিব লাগিব নিৰেশন চেঞ্জৰ এইখিনি প্ৰধান নিয়ম নিৰেশন বা উক্তি অৰ্থাৎ আমি দৈনন্দিন জীৱনত আমি বিভিন্ন কথা কওঁ এই বিভিন্ন কোৱা কথাবিলাক বা বিভিন্ন ধৰণে কোৱা কথাবিলাক বা বাক্যবিলাক আমি নিজৰ ভাষাত নিজে যেতিয়া প্ৰকাশ কৰিম তেতিয়া আমি হেতু ইনডাইৰেক্ট নিৰেশন বা ডাইৰেক্টলি আমি কোৱা বুলি ক'ব পাৰো আৰু যেতিয়া আমি নিজৰ আন এজন ব্যক্তিয়ে কোৱা কথাখিনি আমি যেতিয়া মই নিজে ক'ম বা তৃতীয় ব্যক্তি কোনোবাই ক'ব তেতিয়াহ'লে সেইটো ইনডাইৰেক্ট স্পীচ বা ইনডাইৰেক্ট নিৰেশন হয় আৰু তেতিয়া আমি কিছুমান শব্দৰ পৰিৱৰ্তন কৰিবলগীয়া হয় আৰু কিছুমান ভাৱৰ পৰিৱৰ্তন কৰিবলগীয়া হয় গতিকে আমি নিয়মখিনি মোটামুটি দিছোৱে গতিকে এইখিনি মনত ৰাখিলে হৈ যাব থেংক ইউ আজিলৈ ইমানতে সামৰণি মাৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা থেংক ইউ